বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত ধুনীয়াভেটি কোবাইকটা গাঁৱৰ দেউৰা বিলত নগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বটদ্ৰ থানাৰ দক্ষিণ দিশত অৱস্থিত দেউৰা বিলৰ 63 বিঘা 2 কঠা 4 লেচা ভূমিত দীৰ্ঘদিন ধৰি বেদখলকাৰীৰ কবলত আছিল। থলুৱা মৎস্য তথা পক্ষীৰ আৱাসস্থলী এই দেউৰা বিলত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অবাধে বেদখল চলাই পুখুৰী খান্দি আলি দি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। এইদৰে বেদখল কৰি পৰিৱেশ তথা ঐতিহাসিক বিলখন ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান আৰম্ভ কৰে। ইফালে ৰৌমাৰী বিলৰ অৱস্থাও একে। বিলত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অবাধে বেদখল চলাই পুখুৰী খান্দি বিলখন নাইকিয়া কৰি দিয়াত টুকটুকি, চালনাবৰী, আমলখি, আহোমগাঁও, কটগুৰি, ৰৌমাৰী আদি অঞ্চলৰ ৰাইজে বাৰিষা কালত কৃত্ৰিম বানৰ কবলত পৰি জমৰ যাতনা ভোগ কৰি আহিছে। ৰাইজে বিগত কেইবাবছৰ ধৰি বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰি আহিছে যদিও বৰ্তমান পৰ্যন্ত কোনো সুফল লাভ কৰা নাই। দৌৰাবিলত আজি ডিমাৰ্কেশ্যন বুলি এটা নোটিছ আমাক হেৰি কৰিছে, গাঁওবুঢ়াই পাব্লিচিটি কৰিছে। আমি ৰাইজ গোটেইখিনি মানুহ থাকিব দিছিলে। আমি আছোঁ আজি গোটেইখিনি ৰাইজ একেলগে হৈ আছোঁ। তথাপি আজি মণ্ডল কানুনগোৰ সিহঁতে আহিছে, আহি জোকমাক পৰি আছে, কিন্তু সিহঁতে আমাৰ ওচৰত যাব দিয়া নাই। মানে যিকেইজনে ইয়াত আনিছে সিহঁতক ধৰক এটা MG এনেকৈ এটা স্কিম আনিছে, স্কিমৰ চাইনবোৰ্ডটো অলৰেডি চৰকাৰী মাটিত পোতা আছে, এতিয়াও আছে। আৰু সেই মানুহজনেই আমাক বিলখনৰ উচ্ছেদ কৰিব লাগে, ডিমাৰ্কেশ্যন আনিছে। এতিয়া আমাৰ কথাটো হ'ল, আমাৰ ইয়াত 63 বিঘা 3 কঠা 13 লেচা মাটি আছে, গোটেইখিনিৰ উচ্ছেদ হ'ব লাগে। আমাৰ যদি দখলত আছে আমি এৰি দিম, গোটেই ৰাইজে এৰি দিব। আৰু কাৰোবাৰ যদি কম আছে মানে সিহঁতক কমখিনি সুধৰাই দি গোটেইখিনি চৰকাৰী নিয়োগ আপত্তি নাই, কিন্তু একুৰেটটো ওলাব লাগে। আৰু চাইনবোৰ্ডটো চৰকাৰী মাটিৰ পৰা আঁতৰাই আৰু যিটো নিৰপেক্ষ যিটো চিন্তা চৰকাৰক কৰিব লাগে সেইটো কৰিব লাগে। আচল কথা হৈছে এই বিলখনৰ নাম হৈছে দেউৰা বিল। এইটো আমাৰ কোবাইকটা এলেকাৰ ভিতৰত পৰে, কিন্তু মানে কি চৰকাৰে এক পক্ষ নহয়, চৰকাৰে কৈছে এইটো বিল হেৰি কৰিব লাগে, এই কি কয় চাফা কৰিব বোলে। ঠিক আছে, আমাৰ কোনো আপত্তি নাই। তা আজি আমাৰ নিৰ্দিষ্ট এটা তাৰিখ কৰিছে, আজি আহিছে অফিচাৰ। তো অফিচাৰ আহিলে মণ্ডল কানুনগোচ কোনোবাই আহিছে, আমি ৰাইজ ওচৰত গৈছোঁ বোলে আপোনালোকে ওচৰত যাব নালাগে, আমি কি কৰোঁ তাৰপিছত আপোনালোকে ক'ব কিবা ক'ব থাকিলে। কিন্তু আমাক মাতা নাই, গাঁওবুঢ়াই কিন্তু আমাক মাতিছে, সেইটো আমি নাজানো। আমাৰ ৰাইজ চব গোট খাটিছে। এতিয়া তেওঁলোকে কি কৰিছে কৰা নাই, কিন্তু এটা কথা মানে কি বিলখন মানে চৰকাৰীকৰণ হ'ব লাগে, এইটো আমি ভাল পাইছোঁ, আমি কোনো হেৰিও নাই। কিন্তু আমাৰ যিবিলাক বিলৰ চৌকাহৰ মানুহ, কিন্তু চৌকাহৰ মানুহ কিছু মাটি ইফাল সিফাল হৈছে। ধৰি লওক কাৰোবাৰ 1 বিঘা নাই, কাৰোবাৰ মাটি কম হৈছে, কিন্তু সেইটো আমি আপত্তি কৰিম। চৰকাৰে কি মানে অফিচাৰ মানুহে বোলে কি ব্যৱস্থা কৰে এইটো তেওঁলোকৰ কথা, কিন্তু আমি আপত্তি কৰিম। আমাৰ মাটি গুচি গৈছে, পাট্টাৰ মাটি, আমাৰ অৰিজিনেল পাট্টাৰ মাটি। সন্মত, আমাৰ সাৰা গোটেই ৰাইজ সন্মত আছে, এটা মানুহৰ কিন্তু আমাৰ ইফাল সিফাল নাই। বিলখন ধৰি লওক ভৱিষ্যতে যদি কিবা টেণ্ডাৰ ওলায় আমিতো থাকিম, শ্বেয়াৰ হোল্ডাৰ হ'ম, আমাৰো লাভ। আৰু এইটো স্বাস্থ্যৰ কাৰণেও ভাল এটা এৰিয়া হ'ব। আমি ৰাতিপুৱা এই ঘূৰিলে বেলেগ ৰাস্তা দি যাব লাগে, এইখিনিতে আমাৰ কমত 2-3 কিলোমিটাৰ হ'ব। তা আমি ৰাতিপুৱা স্বাস্থ্যৰ কাৰণে আমাৰ ভাল, আমাৰ মানুহে ইয়াত ৰাতিপুৱা ৱাকিং কৰিব। কিন্তু আমি ৰাজি আছোঁ, কথা এইটো চৰকাৰ নিলে আমাৰ কোনো আপত্তি নাই, এইটো আমি ভালহে পাইছোঁ। যে আমাৰ কিছুমান মানুহৰ মাটি আছে, তেওঁলোকৰ মাটি মানে হয় কম হৈছে, কাৰোবাৰ মানে বেছি গৈছে বা কি গৈছে, যাৰ কাম কম হৈছে তেওঁ আপত্তিকাৰী হ'ব, আর যা ঠিক আছে বেশি খাইছে তেও এৰি দিব লাগিব, এইটোৱে আমাৰ একমত। আমি ভাবো একেতৰ অলপ মানে মিষ্টিক আছে জোকটো, কিন্তু আমাৰ মতৰ লগত মিলা নাই। জোৰ পৰা জুকিব লাগে, বহুত একা বেকা আছে, অমুকত চৰকাৰী মাটি আছে সেয়া নোলায়, এই চিধা চিধি ৰাস্তাত জুকিছে আৰু এইখিনিৰ পৰাই যোৱাৰ ব্যৱস্থা কৰি আছে। এতিয়া আমাৰ পচন্দ হোৱা নাই বস্তুটো, 100% বিচাৰো, কিন্তু যি হিচাপে হ'ব লাগিছিল চিষ্টেমটো পচন্দ হোৱা নাই। ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, সংবাদ লহৰ।